প্ৰথম কথা মমিতা মিত্ৰই ৫০,০০০ টকা ৰাজীৱ শদিয়া ফাউণ্ডেশ্যনলৈ আগবঢ়োৱা বিষয়টোক লৈ পেলাই বিতৰ্ক হ'বলগীয়া কিছু বিশেষ কিবা আছে বুলি মই নাভাবোঁ। প্ৰথম কথা, ৰাজীৱ শদিয়া আদ্য শ্ৰাদ্ধৰ দিনাখন সন্মানীয় মহেন্দ্ৰ হাজৰিকাৰ যোগেদি আমি ৰাজীৱ শদিয়া ফাউণ্ডেশ্যন নামৰ এটা ন্যাস আমি মুকলি কৰিছিলোঁ আৰু সেইদিনাখনে আমি সমগ্ৰ অসমবাসী ৰাইজক অনুৰোধ জনাইছিলোঁ যে ৰাজীৱৰ সন্তানটি আৰু তেওঁৰ পৰিয়ালটিৰ নিৰাপত্তাৰ কাৰণে এই ন্যাসলৈ সকলোৱে যি ধৰণে পাৰে বৰঙণি আগবঢ়াওক। আৰু সেই হয়তো ছ'চিয়েল মিডিয়াৰ যোগেদি মমিতা মিত্ৰ দেখা পায় আৰু তেখেতৰ স্বামীয়ে অমিতে ছ'চিয়েল মিডিয়াৰ যোগেদি আমাৰ নম্বৰ বিচাৰে আৰু আমি নম্বৰ দিয়াৰ পিছত আমাৰ লগত যোগাযোগ কৰে আৰু যোগাযোগ কৰি কয় যে তেওঁলোকেও খুব দুখ প্ৰকাশ কৰিছে আৰু তেওঁলোকেও ৰাজীৱ শদিয়াৰ ঘৰলৈ যোৱাটো বিচাৰিছিল যদিও কামৰ কাৰণে যাব নোৱাৰিলে। তেওঁলোকে ৰাজীৱ শদিয়া ফাউণ্ডেশ্যনলৈ টকা ৫০,০০০ টকা এটা আগবঢ়াব বিচাৰিছে। আমি সেই কথাটোত অত্যন্ত আনন্দিত হৈছোঁ এইকাৰণে যে যি সময়ত অসমৰ অধিকাংশ শিল্পীয়ে ৰাজীৱ শদিয়াৰ মৃত্যুত অকণো সমবেদনা জনাবৰ কাৰণে চেষ্টা নকৰিলে, যি সময়ত অসমৰ অধিকাংশ শিল্পীয়ে গুৱাহাটীত নিচিনা জেগাত এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতিবলৈ চেষ্টা নকৰিলে, ৰাজীৱ শদিয়া ফাউণ্ডেশ্যনলৈ ১০ টকা এটা আগবঢ়াবলৈ চেষ্টা নকৰিলে, তেনে অৱস্থাত বংগৰ কন্যা এগৰাকীয়ে ৰাজীৱ শদিয়া ফাউণ্ডেশ্যনলৈ ৫০,০০০ টকা আগবঢ়োৱাৰ বিষয়টোক আমি যথেষ্ট আনন্দিত হৈছিলোঁ, আমি ধন্যবাদ জ্ঞাপন কৰিছিলোঁ আৰু আজিও আপোনালোকৰ মাধ্যমেৰে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। যে এই ক্ষেত্ৰত কোনোবাই এনেই বিতৰ্ক সৃষ্টি কৰি পেলাই লাভ নাই। কাৰণ কোনোবাই কৈছে যে অমিতাই ৫০,০০০ টকা দি পেলাই মাৰ্কেটিং কৰিছে, বিহু মঞ্চবিলাক অমিতাই দখল কৰিব, এতিয়া অসমৰ শিল্পীক কি কয় অৱহেলা কৰিব। গতিকে অসমৰ শিল্পীক যদি অৱহেলা কৰে, অসমৰ শিল্পীক যদি আদৰি নলয়, তেতিয়াহ'লে কোনে নল'ব? মমিতাই নল'ব নে উদ্যোক্তাসকল নল'ব? উদ্যোক্তাসকল যদি নলয়, উদ্যোক্তাসকল কোন? অসমৰ খিলঞ্জীয়া লোক। তেওঁলোকে যদি নলয়, তেতিয়াহ'লে দুখ কাৰ? মমিতাৰ নে উদ্যোক্তাৰ? লগতে আজিৰ তাৰিখত আজি সেই যিসকল ব্যক্তিয়ে এই কথাবিলাক চিন্তা কৰিছে, সেই ব্যক্তিসকলে আজিৰ বিগত সময়বিলাকত যেতিয়া মঞ্চবিলাকত ৰাজীৱ শদিয়াৰ নিচিনা, লোহিত গগৈৰ নিচিনা লোকসকল অৱহেলিত হৈ আছিল, তেওঁলোকক কোনো নিমন্ত্ৰণ নকৰিছিল, কিন্তু আঙুলিৰ মূৰত গণিব পৰা ৬-৭জন ব্যক্তিয়ে ৭ লাখ, ৬ লাখ, ১০ লাখ টকীয়া বৰঙণি লৈ পেলাই গোটেই অসমৰ চৌদিশে মঞ্চ গীত পৰিৱেশন কৰি আছিল। তেতিয়া কিয় কোনো মাত নেমাতিলে যে এইসকল শিল্পীকো মঞ্চ দিব লাগে, গাঁৱৰ উঠি অহা নতুন প্ৰতিভাকো মঞ্চ দিব লাগে? তেতিয়া কিয় নকলে? আজি তেওঁলোকৰ চিন্তা হৈছে যে তেওঁলোকক নেমাতি পেলাই মমিতাক মাতিব নেকি, এই চিন্তাৰে তেওঁলোকক খুলি খুলি কৈছে। কাৰণ তেওঁলোকৰ লক্ষ্য কেৱল গীতৰ যোগেদি বেপাৰ চলোৱা। আৰু ৰাজীৱ শদিয়া, লোহিত গগৈৰ নিচিনা, বিপিন চাৰন্তৰ নিচিনা শিল্পীসকলৰ চিন্তা কেনেকৈ আমি জাতি মাতিৰ গীত গাই পেলাই জনতাক জাতীয়তাবাদী চেতনাৰে উদ্বুদ্ধ কৰিব পাৰোঁ, সেই চিন্তাত তেওঁলোকে আগবাঢ়ি থাকে। যাৰ ফলত আজি মমিতাৰ উত্থানে বিপিন চাৰংক শংকিত নাই কৰা, মমিতাৰ উত্থানে মহেন্দ্ৰ হাজৰিকাক চিন্তিত নাই কৰা, মমিতাৰ উত্থানে লোহিত গগৈক চিন্তিত নাই কৰা। চিন্তিত কাক কৰিছে? গীতক লৈ পেলাই যোনে বেপাৰ কৰিছে তেওঁলোক চিন্তিত হৈছে। গতিকে এই ধৰণৰ কিছুমান নিগেটিভ মন্তব্য দি পেলাই সমাজখনৰ বিশৃংখল নকৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। কাৰণ আজি মমিতাই অসমীয়া গীত গাইছে, ইয়াত বেংগলী জাতীয়তাবাদ প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰা নাই। অসমীয়া জুবিনৰ ভালপোৱা গীতখিনি গাইছে, লগতে নিজেও আজি তাৰিখত এটা অসমীয়া গীত বাণীবদ্ধ কৰিছে, অসমীয়া ভাষা শিকিবলৈ চেষ্টা কৰিছে। ইয়াক আমি আদৰণি জনাটো উচিত। অসমৰ ভাষা সংস্কৃতি, অসমৰ গীত মাত যদি কোনোবা বেলেগ ভাষা ভাষীৰ লোকে যদি গ্ৰহণ কৰিবলৈ চেষ্টা কৰে, তেতিয়াহ'লে তাক আমি আদৰণি জনোৱাটো উচিত। যেনেকৈ নলবাৰী কন্যাই আপোনাৰ ভোজপুৰী গীত গাই পেলাই বিহাৰত দপদপাই আছে। গতিকে এইটো আমাৰ কাৰণেও গৌৰৱৰ বিষয় আৰু বিহাৰৰ ৰাইজে তাক আদৰণি জনাইছে। জুবিনে বেংগলী গীত গোৱাৰ ফলত পশ্চিমবংগৰ ৰাইজে জুবিনক আদৰি লৈছে আৰু জুবিনৰ গীতবিলাক যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছে। গতিকে আমি গৌৰৱবোধ কৰিছোঁ আৰু কলকাতাৰ ৰাইজেও জুবিনক আদৰি লৈছে। ঠিক তেনেকৈ বংগৰ কন্যাই মমিতাই আজি অসমীয়া গীত গাই, জুবিনৰ গীত গাই আজি কলিকতাত অসমীয়া গীতৰ
এটা নতুন পৰ্যায়লৈ লৈ যাবলৈ চেষ্টা কৰিছে, তাক আমি আদৰণি জনোৱাটো উচিত, তাক বিৰোধাচৰণ কৰা উচিত নহয়। গতিকে এইটো কোনে ভাবিব নালাগে মমিতাই গোটেই বিহু মঞ্চবিলাক দখল কৰি দিব বুলি। গতিকে আমি বিচাৰো যে বিহু মঞ্চবিলাকে মমিতাৰ লগতে নতুন প্ৰজন্মৰ শিল্পীসকলকো আদৰি লওক। ৰাজীৱ শদিয়াৰ নিচিনা আৰু যিবিলাক গাঁৱৰ ভিতৰত প্ৰতিভা লুকাই আছে, সেই প্ৰতিভাবিলাক ওলাই অনাৰ ক্ষেত্ৰত এই বিহু মঞ্চবিলাকে চিন্তা কৰক, তেতিয়াহে জাতিটোৰ ভাষা সংস্কৃতিৰ বিকাশ ঘটিব।